আজি অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100 বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। তাৰ শোভাযাত্ৰা যি সমন্বয় শোভাযাত্ৰা, সেই শোভাযাত্ৰা ইতিমধ্যে যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা বাহিৰ কৰা হৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই আছে যি অসম সাহিত্য সভাৰ যি কেন্দ্ৰীয় কাৰ্যালয়, যেটা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ইতিমধ্যে শতবৰ্ষ মহোৎসৱ উদযাপন কৰি থকা হৈছে যোৰহাটত। আৰু ইয়াত যি সমন্বয় শোভাযাত্ৰা, সেই সমন্বয় শোভাযাত্ৰাৰ ইতিমধ্যে বৰ্ণিল শোভাযাত্ৰা আৰম্ভ হৈছে। বৰভেটি সমন্বিত সচেতন শাখা সাহিত্য সভাৰ তৰফৰ পৰা যি গায়ন বায়ন ওলাইছিলে, সেই গায়ন বায়নে শোভাযাত্ৰাটো আদৰি লৈ যোৱা হৈছে। আৰু মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাইছে ইয়াত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী তেওঁ আহিছে, লগত যোৰহাট সমষ্টিৰ বিধায়ক আছে। আৰু যি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যিটো ভৱন, সেই ভৱনৰ আৰ্হি ইয়াত চৰাইদেউ জিলা সাহিত্য সভাৰ দলে এনেদৰে ইয়াত উপস্থাপন কৰিছে। আৰু এক প্ৰকাৰে যি সাংস্কৃতিক সমন্বয় যি শোভাযাত্ৰা, সেই শোভাযাত্ৰা এক বৃহৎ শোভাযাত্ৰা এনেদৰে যোৰহাটৰ ৰাজপথৰ মাজে ইতিমধ্যে ওলাই গৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে এই সমন্বয় শোভাযাত্ৰাত জনগোষ্ঠী সাহিত্য সভাৰ সভাপতিসকল এনেদৰে অংশগ্ৰহণ কৰিছে। সেইসকল যি শতবৰ্ষ মহোৎসৱত অংশ ল'বলৈ হৈছে অসমৰ বিভিন্ন জনগোষ্ঠী সাহিত্য সভাৰ আছিলে, সেই সাহিত্য সভাৰ সভাপতিসকল আছে। যি কেন্দ্ৰীয় কাৰ্যালয়ৰ যিসকল কেন্দ্ৰীয় কাৰ্যালয়ৰ সদস্যসকল আছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে। ইয়াত বিভিন্ন যোৰহাটৰ বিভিন্ন স্থানৰ পৰা যিসকল সাহিত্য সভাৰ যি সদস্য আছে বা হিতৈষী পৰম হিতৈষীসকল আছে, তেওঁলোকে এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিছে। কেৱল যোৰহাট নহয়, যোৰহাটৰ লগতে শিৱসাগৰ, গোলাঘাট, চৰাইদেউ বিভিন্ন জিলা সাহিত্য সভাসমূহে ইয়াতে অংশগ্ৰহণ কৰিছেহি। আৰু যি অসম সাহিত্য সভাৰ যিটো মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ যি মুখ্য কাৰ্যসূচী যি সমন্বয় শোভাযাত্ৰা, সমন্বয় শোভাযাত্ৰাত দেখা পোৱা গৈছে ইয়াত যি জনগোষ্ঠীয় নৃত্য আছে, সেই নৃত্যসমূহৰ মাজলৈ লৈ যাম। কি ক'ব এই আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ শাখা সভা, জিলা সভা, আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী শহীদ পৰিয়াল প্ৰমুখ্যে সকলোৰে বাবে এটা বৰ গৌৰৱৰ দিন বুলি মই অনুভৱ কৰিছোঁ। চন্দ্ৰকান্ত সন্দিকৈ ভৱন এটা ভৱন হৈ থকা নাই, ই আচলতে অসমীয়া জাতীয় জীৱনৰ এটা হৃদস্পন্দন বুলি আজি সমগ্ৰ অসমে অনুভৱ কৰিছে। এই ভৱনৰ পৰাই অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ যিটো প্ৰভাৱ, অসমৰ জাতীয় ঐক্য আৰু সম্প্ৰীতিৰ যিটো বন্ধন, এইটো প্ৰবাহিত হৈ আছে যুগে যুগে। এই ভৱনৰ মাজৰ পৰাই অসম সাহিত্য সভাই বিস্তৃতি লাভ কৰি আজি অসম সাহিত্য সভা মহীৰূহত ৰূপান্তৰিত হৈছে। মহীৰূহ বিশাল বৃক্ষ, আমাৰ প্ৰায় 1000 শাখা আছে, অসমত আছে, ভাৰত ৰাষ্ট্ৰত আছে, বিশ্বৰ আৰৱ কাণ্ট্ৰিৰ পৰা আৰম্ভ কৰি কানাডা, আফ্ৰিকা, ইণ্ডোনেছিয়া এই সকলো ঠাইতে আমাৰ অসম সাহিত্য সভাৰ শাখা আছে। অসম সাহিত্য সভাৰ সকলোৰে নহয় জানো যে অসমৰ সাহিত্য সভা, কিন্তু আনফৰ্চুনেটলি কিছু বছৰ আগতে অসম সাহিত্য সভাৰ ম্লানটো বহুত ম্লান হৈ পৰিছিল, তেওঁৰ যিটো গ্ল'ৰি আছিল। সেইকাৰণে মই দূৰৰ পৰা চাই আছিলোঁ কথাবিলাক। কিন্তু সাহিত্য সভাখন আমাৰ লাগে জাতিটোক ৰক্ষা কৰাৰ কাৰণে, আৰু অকল অসমীয়া জাতিটো নহয়, অসমৰ যিমান জনগোষ্ঠী আছে তেওঁলোকৰ ভাষাও চৰ্চাত সাহিত্য সভাই মনোযোগ কৰিব লাগে অসম সাহিত্য সভাই। মই সেইটো বিচাৰোঁ।
বসন্ত গোস্বামী ডাঙৰ কিছু নতুন চিন্তা কৰিছে আৰু তেওঁৰ লগত মই যোৱা এটা বছৰ মই অকণমান তেওঁৰ লগত টাচত আছিলোঁ তেখেতক মই অলপ ভালো পাইছিলোঁ তেখেতৰ স্কলাৰলি এটিটিউডটোত সদায় আৰু এতিয়া তেখেত সাহিত্য সভাপতিৰ পিছত মোৰ লগত অলপ আলোচনা হৈছিল আৰু মই তেখেতক সহায় কৰাটো কৰ্তব্য বুলি ভাবিছিলোঁ আৰু সেইকাৰণে চন্দ্ৰকান্ত সন্দিকৈয়ে এইটো 100 বছৰৰ যিটো আজি জয়ন্তী অনুষ্ঠান এই অনুষ্ঠান ইমানখিনি মানুহ গোট খাইছে তেখেতৰ ওপৰত বিশ্বাস কৰি ময়ো এজন যদিও মই ৰাজনীতিত জড়িত মই সাধাৰণতে এনেকুৱা অনুষ্ঠানৰ লগত মই আঁতৰি থাকোঁ কিন্তু মই এইটো এইবাৰ ভাবিছোঁ নহয় এই সাহিত্য সভাখনক শক্তিশালী কৰাৰ কাৰণে বসন্ত গোস্বামীক আমি সকলোৱে সহায় কৰা উচিত আৰু সেই উদ্দেশ্যে মই ইয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ কাৰণ আমি বিচাৰোঁ সাহিত্য বা সাহিত্যিকসকলৰ মাজত থাকক আমাৰ লগত নহয় কিন্তু আমি দূৰৰ পৰা সহায় কৰিব লাগে আৰু সাহিত্য সভাখন শক্তিশালী কৰিলে গোটেই অসমীয়া জনগোষ্ঠী মই অকল অসমীয়া ভাষা কৰা নাই সকলো জনগোষ্ঠীক একেলগে একত্ৰিত কৰিব বুলি মোৰ এটা ধাৰণা হৈছে আৰু এই ধাৰণাটোক গ্ৰহ দিবৰ কাৰণে আমি এই কামখিনি কৰিছোঁ আৰু আজি আমি শৰৎ গোস্বামীৰ প্ৰতিমূৰ্তি তাৰ আগতে পদ্মনাথ গোহাঁইবৰুৱাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাপক তেওঁলোক সভাপতি সম্পাদক তেওঁলোকক আজি আমি প্ৰতিষ্ঠা কৰি স্মৰণ কৰিছোঁ আৰু আহিব লগা দিনবিলাকতো যে সাহিত্য সভাৰ শক্তিশালী হয় তাকে কামনা কৰিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে বৃহৎ এনেদৰে বৃহৎ শোভাযাত্ৰা যোৰহাটৰ ৰাজপথৰ মাজে এতিয়া চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা পাৰ হৈছে আৰু দুদিনীয়া কাৰ্যসূচী এনেদৰে এতিয়া চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100 বৰ্ষ উদযাপন কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত